নমস্কাৰ বন্ধুসকল, যিসকলৰ এডমিশ্যন হোৱা নাই এতিয়ালৈকে সিহঁতৰ কাৰণে স্পট এডমিশ্যন দিছে কলেজৰ পৰা 29 জুন আৰু 30 জুন 29 জুন আৰু 30 জুনৰ ভিতৰত আপোনালোকে স্পট এডমিশ্যন ল'ব লাগিব। এতিয়া স্পট এডমিশ্যন কি বহুতে নাজানে, তাৰ উপৰিও মই ক'বলৈ কিছুমান কথা ওলাইছোঁ। চাওক, যিসকলৰ মানে আগতে নাম ভুল কৰি কিবা কৰিছে বা কিবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভুল কৰিছে বা ইনকাম চাৰ্টিফিকেট দিয়াতে ভুল কৰিছে, সেইসকলে এখনত এডিট অপশ্যন দিছে, ইয়াতে এডিট কৰিব পাৰিব। কিবা যদি আপোনাৰ যিকোনো কিবা যদি ভুল হৈ আছে আপোনালোকে এডিট কৰিব পাৰিব। মানে এইকেইদিন মোক বহুতে কমেণ্ট কৰি আছিল, আচলতে আমাৰ এনেকৈ ভুল হৈ গ'ল, আমি এতিয়া কি কৰিম, এতিয়া এডিট অপশ্যন দিছে, আপোনালোকে এডিট মানে কৰি লওক। তাৰ উপৰি যিখিনি স্পট এডমিশ্যনৰ ওপৰত মই আজি যিটো কৈছোঁ, স্পট এডমিশ্যন কি আচলতে কেনেকৈ আপোনালোকে এডমিশ্যন যিসকলে ফাৰ্ষ্ট মেৰিটতো অহা নাই, ছেকেণ্ড মেৰিটত নাম অহা নাই, সেইসকলে এতিয়া কেনেকৈ কৰিব আৰু মানে স্পট এডমিশ্যনত আপোনালোকে নতুন কৰি প্ৰগ্ৰাম চিলেকশ্যন কৰিব লাগিব। আচলতে নতুনকৈ এপ্লাই নহয়, সেইটোৱে মানে প্ৰগ্ৰামটো এডিট হ'ব। তাতে কি এতিয়া চাওক, এতিয়া ডাইৰেক্ট আপোনালোকে নকৰিব। ডাইৰেক্ট মই মানে এনে বস্তুটো কেনেকুৱা চাওক, ভালদৰে বুজি লওক, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব, যেনে তেনে নকৰিব। কিন্তু মই বাৰে বাৰে কৈছোঁ, নিজে অস্তাদি নামাৰিব হা, নহ'লে একেবাৰে এডমিশ্যনৰ যিটো প্ৰচেছ আছে আপোনালোকৰ কাৰণে একেবাৰে বন্ধ হৈ যাব। চ' মই কৈছোঁ, প্ৰথমতে কলেজত যাব লাগিব। কলেজত যাই কিনে স্পট এডমিশ্যন হৈছে কি, তাতে কি ভেকেঞ্চি আছে। এতিয়া ধৰ আপোনালোকে এডভান্স এছামিছত মেজৰ দি লৈছিল বা ইংলিছত মেজৰ লৈছিল, আপোনালোকৰ পাৰ্চেণ্টেজ কম কাৰণে হেৰি গ'ল, আপোনালোকে পোৱা নাই। এতিয়া মেজৰ কিহত খালী আছে, কি ছাবজেক্ট মানে ভেকেঞ্চি খালী আছে, সেইখিনি বস্তু কলেজৰ লগত আলোচনা কৰিব লাগিব হা। কলেজৰ লগত আলোচনা কৰি কিনে তাৰে ওচৰত, কলেজৰ ওচৰতো কম্পিউটাৰ দোকান থাকে, তাৰে ওচৰত যাই কিনে তাৰমানে আলোচনা কৰি কিনে আপোনালোকে সেইটো প্ৰগ্ৰামটো চিলেকশ্যন কৰিব লাগিব। কিন্তু ইয়াৰ ঘৰৰ পৰাই মই এইটো বেলেগ এটা কৰি দিওঁ, এনেকুৱা নকৰিব। মানে তাতে কলেজত যাই কিনে তাতে ছাৰক সুধি ল'ব যে ইয়াত আপোনালোকৰ ইয়াতে কি মানে বৰ্তমান কোৰ্চৰ ভেকেঞ্চি খালী আছে, সেই হিচাপতহে আপোনালোকে এপ্লাই কৰিলেহে এডমিশ্যন হ'ব, নহ'লে আকৌ আপোনালোকৰ নাম নাহিবই। স্পট এডমিশ্যন যিটো দিছে, এইখিনি বস্তু আপোনালোকে বুজাব লগা আছিল। বহুতে এই বস্তুখিনি ভুল কৰিব, আজিকালি মোবাইলৰ পৰাই বহুত জনা হৈ গৈছে। মোবাইলৰ পৰা টিপি কিনে কিবাখিনি কৰি কিনে থৈ দিব, এডমিশ্যনটো নহ'ব। সেইকাৰণে এইখিনি বস্তু মই জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। অলৰেডি বহুতে ভিডিঅ' বনাইছে, বহুতে বুজি পোৱা নাই বোলে, সেইকাৰণে মই বনাইছোঁ। ধন্যবাদ, ৰাখিলোঁ।